এই যুদ্ধত ভাৰত সম্পূৰ্ণভাৱে সফল হ'ব এইটো কাৰণে পাকিস্তানক পৰাজিত কৰাটো মই ক'ব বিচৰা নাই, কিন্তু পাকিস্তানৰ মাটিৰ পৰা ভাৰত বিৰোধী যিটো সন্ত্ৰাসবাদ চলি আছিলে এইটো নিৰ্মূল হৈ যাব। আৰু এই সময়ত নৰেন্দ্ৰ মোদীয়ে যি স্থিতি লৈছে এইটো নিড অফ দি আৱাৰ, সময়ৰ আহ্বান এইটো। আৰু দেশৰ কাৰণে দেশৰ স্বাৰ্থত এনেকুৱা স্থিতি ল'বই লাগিব। আৰু গোটেই বিশ্বত আজি নৰেন্দ্ৰ মোদীয়ে যি স্থিতি লৈছে তাৰ বিৰুদ্ধে যাবও পৰা নাই কোনেও। তো মই ভাবোঁ এইকাৰণে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সবল যিটো এটা স্থিতি লৈ পেলাই ভাৰতে থিয় দিছে। আৰু পাকিস্তান যদি ভাৰতক আক্ৰমণ নকৰে নিশ্চয় ভাৰতে আগতীয়াকৈ পাকিস্তানৰ আক্ৰমণ নকৰে। কিন্তু ইয়াৰ পাকিস্তানেও যদি সন্ত্ৰাসবাদীসকলৰ ওপৰত আক্ৰমণ কৰি পেলাই ব্যৱস্থা লয় গোটেই পৰিস্থিতি সলনি হয়, কিন্তু পাকিস্তানে এইটো নকৰে। সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ কৰাটোকে পাকিস্তানে নিজৰ ওপৰত আক্ৰমণ কৰা বুলি গাঁত পাতি লৈ পেলাই যুদ্ধ আৰম্ভ কৰি দিছে। এই যুদ্ধ পাকিস্তান ভাৰতৰ লগত 10-12 দিনৰ বেছি যুদ্ধ কৰিব নোৱাৰি। মই ভাবোঁ যে এই যুদ্ধটো এটা নিৰ্ণায়ক। ভৱিষ্যতত ভাৰতে পাকিস্তানৰ মাটিৰ পৰা যি সন্ত্ৰাসবাদৰ সন্মুখীন হৈ আছে এইটো আৰু নাথাকিব।